বানপানীত যিসকল পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে, যিসকল পৰিয়ালৰ বাসগৃহ বানত প্লাবিত হৈছিলে, সেই পৰিয়ালসমূহক তৎকালীনভাৱে 15,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে। এইখিনিলৈকে ঠিকেই আছিলে, কিন্তু ইয়াতে লাগিছে কেনা। এই যি ব্যৱস্থা কৰিছে, এই ব্যৱস্থাত ব্যাপক অনিয়ম তথা দুৰ্নীতিয়ে বৰ্তমান দেখা দিছে। শিৱসাগৰ জিলাৰ লাচিত পঞ্চায়ত, বেতবাৰী পঞ্চায়ত, শিৱসাগৰ পৌৰসভা, তেনেধৰণে প্ৰায়বিলাক পঞ্চায়ত এলেকাত বৰ্তমান বানত ক্ষতিগ্ৰস্ত নোহোৱা পৰিয়ালেও এই ধন লাভ কৰিবলৈ সক্ষম হৈছে। অথচ ক্ষতিগ্ৰস্ত হোৱা বহু পৰিয়ালৰ একাউণ্টত এতিয়ালৈকে সেই ধন সোমোৱা নাই। এই ক্ষেত্ৰত প্ৰশ্ন উঠিছে, যিসকলে এনেধৰণৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ তালিকা প্ৰস্তুত কৰিছিলে, সেইসকল হ'ল আচলতে গাঁও প্ৰধান, সেইদৰে চৰকাৰী শিক্ষক কৰ্মচাৰী আছে। এনেধৰণে এখন কমিটি প্ৰস্তুত কৰি এনেধৰণৰ তালিকা প্ৰস্তুত কৰিছিলে। কিন্তু এতিয়া মূল প্ৰসংগটো হ'ল, যিসকলৰ বাসগৃহ বানপানীত প্লাবিত হোৱা নাছিলে বা ক্ষতিগ্ৰস্ত হোৱা নাছিলে, সেইসকল পৰিয়ালৰ নাম কেনেকৈ এই তালিকাত সোমাবলৈ পালে, তেওঁলোকৰ একাউণ্টত কি ধৰণে 15,000 টকাকৈ সোমাইছে, তাক লৈ বৰ্তমান প্ৰশ্ন উঠিছে। মই ইয়াত দেখিছে, ইয়াত বহু সংখ্যক পৰিয়ালৰ মুৰব্বীসকল আছে, মহিলাসকল আছে। তেওঁলোকৰ এটাই অভিযোগ লৈ আহিছে যে তেওঁলোকৰ এইসকল ক্ষতিগ্ৰস্ত পৰিয়াল, কিন্তু এই ক্ষতিগ্ৰস্ত পৰিয়ালসকলৰ একাউণ্টত ধন বৰ্তমানলৈকে সোমোৱা নাই। অথচ এইসকলৰ আগতেই ক্ষতিগ্ৰস্ত নোহোৱা বহু পৰিয়ালৰ একাউণ্টত সোমাইছে ধন। মই জানিব বিচাৰিম, বাইদেউ অকণমান এইফালে আহিব। কাহিনীটো কি হৈছে? বহু আচলতে ক্ষতিগ্ৰস্ত, যাৰ ঘৰত এটোপালো পানী সোমোৱা নাই, তেনে পৰিয়ালো পাইছে বুলি এতিয়া আমাৰ ওচৰত বহু তথ্য আহিছে। হয়, তেনেকে বহুত আমি শুনিছো, বহুত মানুহক পানী না সোমোৱা যদিও পাই গৈছে। কিন্তু আমাৰ পানী হৈ 10 নং ৱাৰ্ডত পুৰা বোকা হৈ একদম অৱস্থা নাই ঘৰ, কিন্তু আমি 15,000 টকাটো পোৱা নাই। 10 নং ৱাৰ্ডৰ হয় আমি, কিন্তু আৰু বহুত মানুহ শুনিছো যে ঘৰ বুঢ়া নাই, তথাপি তেওঁলোকৰ একাউণ্টত একে ঘৰ মানুহ 2-3টা মানুহো সোমাই গৈছে। কিন্তু আমাৰ এটা হৈও সোমাবলৈ টান। আপোনালোকে চেক কৰক, ঘৰে ঘৰে চেক কৰক। ঘৰে ঘৰে চেক কৰিলে গম পাব যে এঘৰ মানুহে যে পানী হৈছে, এঘৰ মানুহ ডুবা নাই, গম পাব আপোনালোকে। সেইটো কাৰণে মানুহ পঠিয়াওক। আপুনি চেক নকৰা নাছিলে নেকি? নাই কৰা নাই, তেনেকে কাগজ পত্ৰ লৈ গৈছে, দিছে আৰু সোমাইছে, পইচা পাইছে মানুহ। চেক কৰি মেলি দিয়ক, পইচা চবকে দিয়ক, চেক কৰি মেলি দিয়ক। সেইটোৱে কম দি মেলি যেনে তেনে আছো, তথাপি আমাক কোনো চাবলৈ যোৱা নাই, অখিলদাৰ চাবলৈ যোৱা নাই। কিন্তু আমি বস্তা কিনিছো, ফটা কাপোৰ পাৰি ঘৰ শুকুৱাইছো, ফেনৰ দিনটো জ্বলাই লৈ শুকুৱাইছো, বস্তু বহুত ভাগি গৈছে, বিছনা চিছনা, কিন্তু আমাক চাবলৈ যোৱা নাই। আপুনি গাঁৱৰ নে চহৰৰ? আপুনি পৌৰসভাৰ বিষয়ববীয়াৰ ভূমিকা কি পাইছে নাই? কিবা আমি চাউল, দাইল, পানী এনেকা প্ৰথম কেইদিন পালো, সেই সাহায্য বেছিভাগে পাইছে। কিন্তু এই যি 15,000 টকা, ইয়াক লৈ বৰ্তমান ব্যাপক দুৰ্নীতি হৈছে। সেই শিৱসাগৰ জিলা আয়ুক্ত, আপোনালৈ আমাৰ পোনপটীয়া প্ৰশ্ন, এই ক্ষেত্ৰত তদন্ত হ'বনে? শিৱসাগৰৰ ৰাজহ বিষয়ালৈ আমাৰ প্ৰশ্ন, আপোনালোকে কিহৰ ভিত্তিত, কি যুক্তিত বানপানীত নোহোৱা মানুহৰ ঘৰত কেনেকৈ আপোনালোকে এনেধৰণে ভুৱা তালিকা প্ৰস্তুত কৰি ধন সোমোৱাবলৈ বাট মোকলাই দিছে? এই ক্ষেত্ৰত যিসকল দায়িত্ব দিছিলে, তেওঁলোকক আপোনালোকে কিয় প্ৰশ্ন কৰা নাই? সেইসকল যিসকলে তালিকা প্ৰস্তুত কৰি এনেধৰণে কেতবোৰ ভুৱা তালিকা প্ৰস্তুত কৰিলে, আচলতে অনিয়মেৰে দুৰ্নীতিৰে এনেধৰণে সেই 15,000 টকা লাভ কৰিছে, তেওঁলোক সেইবিলাকৰ বাসগৃহ চাবলৈ নোযোৱাকৈ কিদৰে নাম অন্তৰ্ভুক্ত কৰিলে, এইবিলাক প্ৰশ্ন বৰ্তমান উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে। অনাগত সময়ত লক্ষণীয় হ'ব, এই দুৰ্নীতিগ্ৰস্ত এই যিবিলাক কমিটি আছে, গাঁও প্ৰধান আছে, বা যিসকলে ভুৱা তালিকা প্ৰস্তুত কৰি বানপানীত ক্ষতি নোহোৱা পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰি ধন এনেধৰণে ৰাজকোষৰ ধন, অসম চৰকাৰৰ ৰাজকোষৰ ধন এনেধৰণে তাত ব্যয় কৰিছে, সেইসকলৰ বিৰুদ্ধে অনাগত সময়ত কি পদক্ষেপ ল'ব, সেয়া লক্ষণীয় হ'ব।